মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ক্লাছ 10 সমান্তৰ প্ৰগতি অধ্যায়ৰ এটা ইম্পৰ্টেণ্ট কুৱেশ্যন কৰিবলৈ ওলাইছোঁ। কুৱেশ্যনটো হৈছে এটা এপিৰ প্ৰথম এনটা, 2 এনটা আৰু 3 এনটা পদৰ সমষ্টি ক্ৰমে S1, S2 আৰু S3। প্রমাণ করা যে S3 equal to 3S2 minus S1। সে বুঝিছা কোশ্চেনটো? যে কোশ্চেনটোত কি দি আছে ছাত্রছাত্রীহত, যে এটা এপির প্রথম এনটা, 2 এনটা আৰু 3 এনটা পদৰ সমষ্টি ক্ৰমে কিমান কিমান S1, S2 আৰু S3। অর্থাৎ এনটা পদৰ সমষ্টি হল S1, 2 এনটা পদৰ সমষ্টি হল S2 আৰু 3 এনটা পদৰ সমষ্টি হল S3। এতিয়া আমাক ইয়াৰ পৰা আমাক প্ৰমাণ কৰি দেখুৱাব লাগে S3 equal to কি হ'ব 3 into S2 minus S1। বুজিছা? আৰু এই কোশ্চেনটো তোমালোকৰ মেইন বুকছত নাই, এটা এটা অতিৰিক্ত কোশ্চেন হয়। আৰু এনেকুৱা ধৰণৰ অতিৰিক্ত কোশ্চেনটো পাবলৈ আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। বুজিছা? এতিয়া কেনেকৈ অংকটো কৰিব লাগে আমি চাওঁ। আমি কৰো অংকটো। প্ৰথম কথা, আমাক ইয়াত কি দিয়া আছে না, যে আমাক ইয়াত দিয়া আছে কি, যে S1 equal to Sn, অর্থাৎ এনটা পদৰ সমষ্টি S1। গতিকে ইয়াৰ পৰা আমি S1 equal to কি পাম, n/2 by into 2a plus n minus 1 into d। এই ফর্মুলাটো তোমালোকে নিশ্চয় জানা, যে এটা এপিৰ প্রথম এনটা পদৰ সমষ্টি Sn equal to কি হয় n/2 into 2a plus n minus 1 into d। অর্থাৎ আমার S1 equal to কি হৈ গল n/2 into 2a plus n minus 1 into d। হৈছে? তে ঠিক একেদৰে আমাৰ দিয়া আছে S2 equal to দিয়া আছে কিমান, S2 equal to দিয়া আছে S2n, অর্থাৎ 2 এনটা পদৰ সমষ্টি S2। ইয়াৰ পৰা আমি S2 এর মান লৈ লম। গতিকে আমি S2 equal to কি পাম, যে 2n/2, কারণ ইয়াতে n মানে হৈছে কিমান 2n। সেই কাৰণে আমি ইয়াত ফর্মুলাটা হ'ব কি n/2 এর হলনি 2n/2 ইনটু কি পাম 2a plus n minus 1 into d। ইয়াত n মানে কিমান 2n, গতিকে 2n minus 1 into d। ঠিক একেদৰে আমাক S3 দিয়া আছে কিমান 3 এনটা পদৰ সমষ্টি, অর্থাৎ S3 equal to S3n। গতিকে ইয়াৰ পৰা আমি S3 সমান সমান কি পাম, ইয়াৰ পৰা আমি S3 equal to পাম 3n/2। কিমান পালো 3n/2 into 2a plus 3n minus 1 into d। বুঝিছা এইখিনি মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীহত, যে আমাক কি দিয়া আছিল, প্ৰথম এনটা পদৰ সমষ্টি কিমান হয় Sn, অর্থাৎ S1 equal to Sn। ইয়াৰ পৰা আমি Sn এর ফর্মুলা লিখিছো। কি ফর্মুলা, n/2 into 2a plus n minus 1 into d। বুঝি পাইছা তোমালোকে? এতিয়া চোৱা, তাৰপিছত একেদৰে দিয়া আছিল আমাক S2 কি দিয়া আছিল 2 এনটা পদৰ সমষ্টি S2। গতিকে S2 equal to S2n। ইয়াৰ পৰা S2n এর ফর্মুলা বহাই দিছো 2n/2 into 2a plus n minus 1 into d। হৈছে? ঠিক একেদৰে আমাক দিয়া আছিল 3 এনটা পদৰ সমষ্টি S3, অর্থাৎ S3n equal to S3। অর্থাৎ S3 equal to কি হয় 3n/2 into 2a plus 3n minus 1 into d। হৈছে? বুঝি পাইছা এইখিনি? এতিয়া আমি ইয়াৰ পৰা কার মান ওলাম, এই যে আমাক প্রমাণ কৰিবলৈ দিছে S3 equal to 3 into S3 equal to 3 into S2 minus S1। এটা প্রুফ কৰিম, আৰু প্রুফ কৰাৰ কাৰণে আমি ইয়াত রাইট হ্যান্ড সাইড উঠাম। কি উঠাম, রাইট হ্যান্ড সাইড। আচ্ছা, রাইট হ্যান্ড সাইড আছে কি 3S2 minus S1। আমি ইয়াত কৰিম কি, এই যে S2 S1 আছে এই দুটার মান ইয়াত বহাই দিম।
গতিকে আমাৰ S2 কিমান আছে আমাৰ S2 আছে 2n/2 into 2a plus 2n minus 1 into d তাৰপিছত minus S1 গতিকে minus S1 আছে এইটো কি আছে n/2 into 2a plus n minus 1 into d এতিয়া চোৱা ইয়াত কি কৰা যায় যে এই দুটা পদতে আমাৰ এই n/2 তো কি আছে কমন আছে অর্থাৎ দুটা পদতে আছে গতিকে আমি দুটা পদৰ পৰা কি কমন লম n/2 কমন লম গতিকে ইয়াত 3 তো আছেই প্ৰথমৰ পৰা আৰু দুটা পদৰ পৰা n/2 কমন ললো অর্থাৎ 3 into n/2 এতিয়া গতিকে আমাৰ এটা থাকি যাব কি 2 into 2a plus n 2n minus 1 into d 2n minus 1 into d আছে ঠিক একেদৰে ইয়াত থাকি যাব minus 2a plus n minus 1 into d অর্থাৎ 3 into n কি হয়ে যাব 3n/2 এটা 2 এর পূরণ করে দিলে 4a এটা পূরণ করে দিলে 4n into d কারণ 2 into 2n into d কি করলি আর এই যে 2 যে আছে 2 রে এটা পূরণ করে দিছি 2 into 2a 4a 2 into 2n 4n আর লগত d এটা পূরণ আছে গতিকে 4n d ঠিক একেদৰে +2 -1 -2 আর লগতে d এটা পূরণ ঠিক একেদৰে আমি এইফালে ব্র্যাকেটটো উঠাই দিছো -2 এর মুখত প্লাস গতিকে প্লাস মাইনাস -2a আকৌ এটা মাইনাস এটা প্লাস মাইনাস প্লাস মাইনাস n into d n d আকৌ এটা মাইনাস 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 প্লাস 1 into d কিমান হয় d হয় না এতিয়া চোৱা কি কি থাকিল 3n/2 এতিয়া আমি যাম +4a -2a অর্থাৎ কি হ'ব 2a হ'ব এতিয়া চাম ইয়াত কি থাকিব +4nd -nd অর্থাৎ +3nd তাৰপিছত ইয়াত আছে কি -2d + d অর্থাৎ থাকিব -d এ 3n/2 2a এই দুটা পদৰ পৰা d কমন থাকিল কি 3n - 1 হৈছে তেতিয়ালে এটা লিখিম 3n/2 into 2a plus 3n minus 1 into d এতিয়া আমি যদি এইটো চাও এই মান কোনটো হয় এই s3 মানটোৰ সৈতে একে হয় না স্টুডেন্ট সোয়াসন ভালদৰে s3 মান কিমান আছিল 3n/2 into 2a plus 3n minus 1 into d অর্থাৎ এইটোৰ ঠাইত আমি কি লিখিব পাৰো s3 গতিকে আমি কি পালো left hand side equal to right hand side proved বুজিছানে মৰমৰ ছাত্ৰ ছাত্ৰীসকল এখানে কি কৰিলো যে আকৌ এবাৰ প্ৰশ্নটোলৈ মন কৰা আমাক কি দিয়া আছিল এটা এপিৰ প্ৰথম এনটা 2 এনটা আৰু 3 এনটা পদৰ সমষ্টি ক্ৰমে s1 s2 আৰু s3 তেতিয়াহলে আমাক প্ৰমাণ কৰিবলৈ দিছে s3 equal to 3 into s2 minus s1 ইয়াৰ কাৰণে আমি প্ৰথমত আমাক কি দিয়া আছে লিখি লৈছো কি দিয়া আছে s1 মানে কি এনটা পদৰ সমষ্টি অৰ্থাৎ s1 equal to sn ইয়াৰ পৰা আমি sn এর ফর্মুলাটা বহাই দিছো sn এর ফর্মুলা কি হয় নিশ্চয় জানা তোমালোকে কি হবে sn এর ফর্মুলা n/2 into 2a plus n minus 1 into d ঠিক একেদৰে s2 মানে কিমান 2n টা পদৰ সমষ্টি অৰ্থাৎ s2 equal to s2n যে ঠিক এই আগৰটো নিচিনা এটা 2n আছে 2n এর ফর্মুলাটা বহাই দিয়া s2n equal to কি হ'ব
2n/2 ইনটু 2a প্লাস 2n minus 1 ইনটু d। ক্লিয়ার এইখিনি? এতিয়া ইয়াৰ পিছত একেদৰে আমি কি ওলাইছো s3 কি s3 হল 3n টা পদৰ সমষ্টি অৰ্থাৎ s3 ইকুৱেল টু 3s3n। সেই কাৰণে আমি s3n এর ফর্মুলা বাই দিছো 3n/2 to 2a plus 3n minus 1 to d। হৈছে এইখিনি তো বুজি পাইছা নিশ্চয়? এইখিনি তো অসুবিধাটো নাই। এতিয়া পিছৰখিনি তে ইয়াৰ পিছত আমি কি কৰিম কি ওলাবলৈ দিছে আমি এইটো চাম s3 ইকুৱেল টু কি দেখুৱাব লাগে 3 into s2 minus s1। হৈছে তে হেইটোৰ পৰা আমি রাইট হ্যান্ড সাইডটো ইয়াত উঠাইছো কি আছে রাইট হ্যান্ড সাইডটো 3 into s2 minus s1 হৈছে কি আছে 3 into s2 minus s1। এতিয়া ইয়াৰ পৰা আমি s2 ৰ মানটো বহাই দিছো s2 ৰ মান কি 2n/2 into 2a plus 2n minus 1 into d minus s1 মানে কিমান n/2 into 2a plus n minus 1 into d। এতিয়া কি কৰিছো এই দুটা পদতে আমাৰ কি কমন যায় এইটো আমি বিচাৰি ওলাইছো কি কমন যায় ইয়াত তোমালোকে ভালদৰে চোৱা কি কমন যাব n/2 কমন যাব। গতিকে এই দুটাৰ পৰা আমি কি কমন লৈছো n/2 কমন লৈছো অৰ্থাৎ n/2 কমন ললে কি হ'ব বাহিৰত তো আগৰে পৰা 3 আছে 3 তো আগৰে পৰাই আছে আৰু n/2 তো কি কমন অৰ্থাৎ 3 into n/2। এতিয়া ভিতৰত কি থাকিল এই ইয়াত চোৱা এটা 2 আছে এইটো 2 into কি থাকিল 2a plus n minus 1 into d আৰু ইয়াত মাইনাস কি থাকিল 2a plus n minus 1 into d। তে 3 into n কিমান হয় 3n তলত কিমান থাকিব 2। এতিয়া এই 2 ৰে এইটো পূৰণ 2 into 2a 4a 2 into 2n 4n আৰু লগতে তো d পূৰণ আছে গতিকে 4n d আকৌ প্লাস মাইনাস মাইনাস 2 into 1 2 লগতে তো d পূৰণ হৈ আছে গতিকে 2d। হৈছে এতিয়া চোৱা প্লাস মাইনাস মাইনাস 2a এটা প্লাস মাইনাস মাইনাস n into d n d মাইনাস মাইনাস প্লাস 1 into d কি হয় d হয়। হৈছে বুজিছা? এতিয়া কি কৰিছো আমি ইয়াত 34 পদবোৰ যোগ বিয়োগ কৰিছো যেনেকুৱা 4 এর 34 কোনটো হয় 2a অর্থাৎ এইটো আছে প্লাস 4a মাইনাস 2a কিমান হৈ যাব প্লাস 2a। ইয়াত আছে প্লাস 4nd ইয়াত আছে মাইনাস nd অর্থাৎ প্লাস 3nd। ইয়াত আছে মাইনাস 2d প্লাস d অর্থাৎ মাইনাস প্লাস কি হয় মাইনাস হয়। জানানে তোমালোকে? নিশ্চয় জানানে প্লাস মাইনাসে কি হয় মাইনাস হয়। গতিকে 2d মাইনাস 2d প্লাস d গতিকে কিমান হ'ব মাইনাস d। এতিয়া আকৌ কি কৰিছো চোৱা এইটো হাৰিৰ পৰা এইটো সেম লিখিছো এইটো 2a আছে 2a লিখিছো এই দুটা থাকো d কমন যায় গতিকে আমি d কমন লৈছো গতিকে কিমান হল 3n minus 1। হৈছে এতিয়া কি কৰিছো এইটো অলপ হজাই পৰাই লিখিছো যাতে কি লিখিছো 2a dot 2a আৰু d into 3n minus 1 কি লিখিছো 3n minus 1 into d এইটো লিখিব পাৰো আমি নে কি হ'ব পাৰো তোমালোকে নিশ্চয় জানা 1 into 2 ক আমি কি লিখিব পাৰো 2 into 1 লিখিব পাৰো। সেই কাৰণে d into 3n minus 1 ক 3n minus 1 into d লিখিব পাৰো। তাৰ পিছত আমি কি কৰিছো এই গোটেই পদটো চাইছো যে এইটো কাৰ মানৰ লগত মিলিছে এইটো s3 ৰ মানৰ লগত মিলিছে অৰ্থাৎ ইয়াৰ ঠাইত কি লিখিম s3 গতিকে আমি কি লিখিব পাৰো লেফট হ্যান্ড সাইড ইকুয়াল টু রাইট হ্যান্ড সাইড হৈ গল আমাৰ প্ৰমাণ কৰা প্ৰুফ হৈ গল। গতিকে আজিৰ কাৰণে এইখিনিয়ে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু এনেকুৱা ধৰণৰ আনকমন কোশ্চেনবোৰ পোৱাৰ কাৰণে প্ৰেক্টিস কৰাৰ কাৰণে আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিছো। ধন্যবাদ মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল।